গোলাঘাটৰ পূৰ্বৰ খুমটাই সমষ্টি আৰু বৰ্তমানৰ দেৰগাঁও সমষ্টিৰ অন্তৰ্গত দক্ষিণ হেংৰা পঞ্চায়তৰ খুমটাই গাঁৱৰ এটা পথে জ্বলা-কলা খুৱাইছে স্থানীয় ৰাইজক। বহুবাৰ জনপ্ৰতিনিধি আৰু পঞ্চায়ত প্ৰতিনিধিক আবেদন নিবেদন কৰিও কোনো সুফল নাপায় খুমটাই গাঁৱৰ ৰাইজে এতিয়া হাতে হাতে কোৰ লৈ পথ নিৰ্মাণৰ চেষ্টা চলাইছে। যদিও অতি শীঘ্ৰে এই পথছোৱা চৰকাৰে নিৰ্মাণ নকৰে তেন্তে আগন্তুক দিনত পঞ্চায়ত নিৰ্বাচনৰ ভোট বৰ্জনৰ বাবে কাৰ্য হাতত লোৱাৰ হুংকাৰ প্ৰদান কৰে। লগতে বিজেপি চৰকাৰ গো বেক ধবনেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। আমাৰ ৰাইজে 2 টকা 4 টকা পইচা তোলাই কোনোবাই 1000 দিছে, কোনোবাই 500 টকা দিছে, তেনেকৈ পইচা সংগ্ৰহ কৰি আমাৰ এই ৰাস্তাটো নিৰ্মাণ কৰা হৈছে। আৰু এই ৰাস্তাটো বাৰিষা কালত মানে পূৰ্বাঞ্চলিক স্কুল আছে, পূৰ্বাঞ্চলিক স্কুললৈ কঠীয়াতলি মৈদামণি দোলাখৰীয়াৰ পৰা ল'ৰা ছোৱালী যায়। কেতিয়াবা মানে ল'ৰা ছোৱালীৰ এনেকুৱা অৱস্থা হয় মানে লুটি খাই পৰে ৰাস্তাত, আকৌ মানে পুনৰ ঘৰলৈ ঘূৰি যাব লগা হয়। কিন্তু মোৰ এটা প্ৰশ্ন আছে দক্ষিণ হেঙীয়া পঞ্চায়তৰ সভাপতিগৰাকী, আপোনালোকে যে বিজেপি কৰ্মীকেইজনক ব্যক্তিগত ৰাস্তা মানে গৰুবাট বুলি ব্যক্তিগত ৰাস্তা বনোৱা দেখিছোঁ আমি, বাগানলৈ যোৱা ৰাস্তা বনাইছে, কেনেকৈ বনাইছে সেইবোৰ ৰাইজৰ টকা হয় নহয়। আমাৰ এই ৰাস্তাটোত যদি আপোনালোকে 10 গাড়ী শিল দিলেহেঁতেন বহুত ৰাস্তাটো ভাল হৈ থাকিলেহেঁতেন। এইটোৱে মোৰ দক্ষিণ হেঙীয়া পঞ্চায়তৰ সভাপতিগৰাকীলৈ 1 নম্বৰ প্ৰশ্ন। আৰু আমাৰ যুৱ ব্যৱসায়ী যিজনে শিল 2 গাড়ী দিছে তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু ৰাইজে আমাৰ এটা সিদ্ধান্ত লৈছে, এইবাৰ যদি আমাৰ ৰাইজে মানে এই ৰাস্তাটো বনাই নিদিয়ে তেতিয়া মানে অহা ইলেকশ্যনত ভোট বৰ্জন কৰিম বুলি কৈছে। কোনো পাৰ্টিকে ভোট নিদিয়ে, এইটো চিয়'ৰ। আৰু বিশেষ নকওঁ ইমানেই। গোলাঘাটৰ পৰা কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।